আমিও তো জেনজি, আপনিও জেনজি। হ্যাঁ আমি তো জেনজি, লেকিন আপুনি জেনজি নহয়। আমি জেনজি বিলাকে পিন্ধা এটা কেলা ফাটা গেঞ্জি হে। তো এক আছিল ডাঙৰ ৰজা, ক শুনা বৰ মজা। চুলিৰ ক্ষেত্ৰত তেখেত আছিল মাছ টপা। জুবিনদাৰ ন্যায় বিচাৰিলে আকৌ ৰাইজক দিয়ে তেখেতে লপা থপা। আৰু পত্নী প্ৰেমৰ কথানো কিনো কবা, ঘৈণীৰ নামত সম্পত্তিৰ পাহাৰ গঢ়া দেখিলে আপোনাৰো মূৰত উঠিব জোৱাৰ ভাটা। আৰু এতিয়া এই সকলোবোৰ জানিও আমাৰ কাম মনে মনে থকা, নহলে নাপাব নহয় মহিলাসকলে চৰকাৰী আঁচনিৰ নামত টকাই টকা। यही नहीं अभी और सुनिए 10,000 টাকার চেগানি বাজতে রাতি হল মোর। আৰু ঠিক সেইদৰে এটা জাঙাকে উল্টাই পাল্টাই এক বছৰমান পিন্ধোতে পিন্ধোতে যোৱাকালি কেলা ফাটি গ'ল মোৰ। এতিয়া ঘৰত মতাই সোমাব নিদিয়ে। মোক আকৌ মায়ে এতিয়া চিলাই মাৰি পিন্ধিব নিদিয়ে। अच्छा এতিয়া কি কৰিম মই? মোৰ ফাটা জাঙিয়াটো নি তম্বু এটা টানি শুই থাক আকৌ তই। কোনোবাই মোক ৰাখিব নেকি? ৰাখিব ৰাখিব, টেনশ্যন নল'বা। বিকজ আজিকালি মানুহবোৰৰ ছেকেণ্ড হেণ্ড গাড়ী চলোৱাটো তামাম চখ হৈছে। তাতে মামাই একবাৰ 10 একবাৰ 9,000কে টকাও দি থৈছে। চাৰা জীৱনৰ কাৰণে নহলেও এই টকাকেইটা শেষ নোহোৱালৈকেতো আৰামছে ৰাখিব। তাৰ পাছতহে কেলা কোনো ভৰসা নাই, খেদেই নে এৰেই। बात तो सही है। যোৱাকালি আমাৰ মামাই মহিলা বিলাকক 9,000 টকাকে দি দিছে। সেইকাৰণে বৰ্তমান তোমালোকৰ দৰে মাইকীবোৰে নিজৰ মতাটোক কেলা লেউৰা বুলিও ভাবিবলৈ লৈছে। তাৰে ফূৰ্তিতে কিনো আৰু কৰিম আৰু। এৰা তাৰে ফূৰ্তিতে কিনো আৰু কৰিম আৰু, পাৰিলে কেলা মতাটোক এবাৰ ঠগিয়ে দিম আৰু, হয়নে নহয়? কানি কাপোৰ কিমান ল'ম, সেইকাৰণে এইবাৰ স্পীডত গাড়ী চলাব পৰা চেঙেলীয়া ড্ৰাইভাৰ এটাই লওঁ। সেইকাৰণে ভাবিছো এটা কোৱাৰ্টাৰ লৈ আহো। খাই লৈ দুইটা একবাৰ সোঁফালে একবাৰ বাওঁফালে মাৰো। মানে দৰ্জাখন গাড়ীৰ। কিন্তু মামাই দিয়া পইচা দিয়ে খাইছো দা। এৰা মামাই দিয়া পইচাৰে খাইছে, তুমি আৰু মই দিয়া পইচাৰে থৰি নাখাইছে। মামাই দিলে কেলা ভালৰ বাবে, সিহঁতি ব্যৱহাৰ কৰিছে কেলা খাবৰ বাবে। এতিয়া আত্মনিৰ্ভৰশীল হোৱাটো গুলি মাৰা, আত্মা তৃপ্তিটোহে মেইন। লগত আকৌ এয়া বুট তই এজনী ভূত, আৰু কেঁচা জলকীয়া, কটিত সোমাই লৈ নানাচে কিয়া। লগত চানাও আছে কাৰণ বুটটো কম আছে না। আৰু আমাৰ লগত জনিদাও আছে, বিকজ তোমাৰ হিচাপত আমাৰটো সৰু হ'ব না, মানে ফুটাটো কাণৰ। अच्छा हमको सिखा रिया है। বিকজ তুমি হৈছা থুৰীয়া পিন্ধা মানুহ, আমি হৈছো জয়নুলৰ দোকানৰ 10 টকীয়া ফুলি পিন্ধা মানুহ। সৰুটো হ'বই না। আৰু আপোনালোকে মোৰ ভিডিঅ' বিলাক চাই কেনে ভাল নাপাই চাগে। ভাল ভাল আৰু ক'ৰ পৰা পাব, তুমি এনেকুৱা কেলা গুৰ নিচিনা কণ্টেণ্টবোৰ বনাই থাকিলে। সেইকাৰণে লাইক কমেণ্ট নকৰে, লগতে শ্বেয়াৰ নকৰে, তাৰে টেনচনতে খাইছো আজি। হাই কেতি ঘটিৰাম বাতিৰামৰ জীয়াক লাইক কমেণ্ট নোপোৱা টেনচনতে বোলে তাই কেলা মাল খাই দিছে। আবে মাল খালে কি ঘটিটো হ'ব, খাবলৈ ইচ্ছা আছে যদি কেলা অলপ বি খাই দে, তেতিয়া না ৰেহেগা বাছ না বাজে কি বাছুৰি, তেতিয়া তয়ো শেষ, তোৰ টেনচনো শেষ কেলা। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी। তো আজিৰ কাৰণে বাই বাই। বাই বাই মানে কেলা একেবাৰে বাই বাই, আৰু নাহিবি আৰু কেলা। আৰু এইবাৰ আহিবলগীয়া হ'লে কেলা একদম গুটিপুৰত নিত কোবামগে। এই মৰাকেইটা মনৰ কথা কবলৈ কাষলৈ মাতিছে, নাযাও কিয়? এই चल 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 चल। গানটোত কৈছে ন কোমলীয়া অন্তৰখন লাহে লাহে বুজি পোৱাৰ কথা, কিন্তু মাইনাই বিয়া হোৱা পুৰুষজনৰ কাণৰ পৰ্দাখন কেতিয়াবাই ফাটি গৈছে চাগে। সেইকাৰণে তাই মতাটোৱে কাণেৰে নুশুনি কোমলীয়া অন্তৰখন লাহে লাহে বুজি চোৱাৰ সলনি কোমলীয়া অন্তৰখন লাহে লাহে টিপি চাবহে ধৰিছে। প্লিজ জোতা মুখত ল'ব পাৰিবি? আবে গোলাম আছিক তাই যেনিবা ক'লে জোতা মুখত ল'ব পাৰিবি বুলি, তোৰনো কেলা মুখত লোৱাৰ কিহৰ প্ৰয়োজন আছিল? কণ্টেণ্ট বনাইছে না চাকিয়া মায়াকৰ ফোক। আৰু কেলা সেইজনী ছোৱালী হয়, ছোৱালী, ল'ৰা নহয়। প্লিজ বুলি কৈ একবাৰ ললিপপটো কেলা চেণ্ডেলযোৰ মুখত ল'লে যে এৰি নাযাব। তোৰ অকাত আছে মোক ভাল পাবলে? চা ভাইত এটা কথা কওঁ, ভালপোৱাৰ নামত নিজকে ইমান তলত নমাই নিদিবি য'ত নেকি তহঁতৰ নিজৰ আত্মসন্মানে নাথাকে। কোনোবা এজন মহান ব্যক্তিয়ে কৈছিলে ছোৱালী বাছ আৰু ট্ৰেইনৰ পাছত কেতিয়াও নদৌৰিবি, বিকজ এখন যোৱাৰ পাছত আন এখন আহে। চ' মাথাত ৰাখিবি এইটো কথা। हम मालूम है तेरे बाप को मत सिखा चल। তোৰ অকাত আছে মোক ভাল পাবলে? कंट्रोल कंट्रोल उदय। আজিকালি ছোৱালীবিলাকৰ কি হৈছে ন, মই একেবাৰে কেলা ধৰিব নোৱাৰিছোঁ। ভাল পোৱাৰ কথা কবি কেলা সিহঁতি ক'ব অকাত আছে, ফুৰিবলৈ যোৱাৰ কথা কবি সিহঁতি ক'ব কেলা অকাত আছে, বিয়া হোৱাৰ কথা কবি কেলা সিহঁতি ক'ব অকাত আছে। আবে তহঁতি যে ল'ৰাবিলাকক অকাদৰ কথা কৈ মেণ্টেল হেৰাছমেণ্ট কৰি থাক, তহঁতৰনো কি ঘটিটো অকাত আছে? সৰু হৈ থাকোঁতে মাৰ বাপেৰৰ মূৰত মাৰি খালি, ডাঙৰ হৈ পেলাই গাভৰু কালত বয়ফ্ৰেণ্ডকেইটাৰ মূৰত মাৰি খাবি, আৰু বিয়া হৈ হাজবেণ্ডৰ মূৰত মাৰি খাবি। আৰু এতিয়া যি দেখিছোঁ তহঁতৰ অকাদৰ নামত ব্ৰহ্মাস্ত্ৰ দেখোন তহঁতৰ এক পাতে। সেই 2 ইঞ্চিৰ জেগা কণ, মানে 2 ইঞ্চি মই সেই কপালখনৰ কথা কৈছোঁ, বেলেগ কোৱা নাই। चल झूठा। যে এবছৰৰ ভিতৰত যাৰ যাৰ বিয়া হোৱা নাই বিয়া পাতিব লাগে। মামাই ঠিকে কৈছে, পাতিব লাগে পাতিব লাগে। কিয়নো আমাৰ কিছুমানে ছেকেণ্ড হেণ্ড গাড়ী চলাবলৈ পাই নতুন গাড়ী যে কিনি চলাব লাগে সেইটো কেলা পাহৰিয়ে গৈছে। আৰু বিয়া পাতি 10 বছৰ ৰখি থাকিব নালাগে, বাচ্চাও সোনকালে জন্ম দিব লাগে।
এইখান কম ভাল লগা কথা কৈছেনে মামাই আধা আধি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডবোৰতো মনৰ কথাই কৈ দিছে বোলো নকবা মামা এনে কথা নকবা আমাৰহে উঠি যাব খং বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড থকাবোৰেতো ল'ৰা ছোৱালীৰ নাম পৰ্যন্ত ভাবি থৈছে কিন্তু আমাৰ দৰে ছিংগলবোৰৰহে কি হ'ব সংসাৰখন এনাৰ্জিটো থাকোঁতে চব হ'ব লাগে এৰা কেলা মই ভিডিঅ' এটা বনাই দুটা ডাবল মিনিং কথা ক'লে আমাৰ কিছুমানে কয় এইবোৰ বেয়া কথা কিন্তু এতিয়া মামাই যে কৈ আছে সেইবোৰ কেলা ভাল কথা কেলা নৰকিহঁত যেতিয়া ডায়েবেটিছ ব্লাড প্ৰেছাৰ হাই প্ৰেছাৰ হৈ যায় তেতিয়া এইবোৰ কাম একো নহয় মামাই ঠিকেই কৈছে এনাৰ্জিটো থাকোঁতে বেটেৰী কেলা ফুলাই দিব লাগে যিমান পাৰা নহ'লে পাছত এনাৰ্জি নোহোৱা হ'লে বেটেৰী কেলা বেলেগৰ ঘৰত নি ফুলাবগৈ লাগিব মানে মোবাইলৰ ঘৰত কাৰেণ্ট নহ'লে বেলেগৰ ঘৰত নিয়েতো মোবাইল চাৰ্জ দি বেটেৰী ফুলাব লাগিব হয়নে নহয় মই মোৰ বয়ফ্ৰেণ্ডক কৈছো যে সোনকালে বিয়াখন পাত পিছত যদি এনাৰ্জি শেষ হৈ কিনে ধোঁৱা মাৰা কৰে কোনে ৰিস্ক ল'ব কেলা আহিলে আৰু নৰখিছনি এনাৰ্জি শেষ হ'লে বোলে কিবা ধোঁৱা মাৰে মই জনাততো কেলা এনাৰ্জি শেষ হ'লে গাড়ীখন বন্ধহে হৈ যায় আৰু যদি ধোঁৱা মাৰি আছে তেতিয়াহ'লে তোমালোকৰ প্ৰব্লেম বেলেগত হয়তো চাইলেঞ্চাৰ ফাটি ফুটা বহল হৈ আছে চাগে RPM মাৰি গাড়ী চলাওঁতে সেইকাৰণেও ধোঁৱা মাৰিব পাৰে চ' চেক কৰাই ল'বা তো আজিলৈ ইমান আছিল আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ ভিডিঅ' নিদিয়াৰ কাৰণ বহুত আছিল মানে কিছুমান ফেমিলি ইছ্যু চলি আছিল মোৰ দেউতাৰ বছৰিকা আহি আছিল বছৰিকা পাতিবলৈ নাপালোৱে মোৰ আইতা ঢুকাই থাকিল ফেমিলিৰ কিছুমান এনেকুৱা চলি থকাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ তো ইয়াৰ পাছত আপোনালোকে কণ্টিনিউ ভিডিঅ' পাই থাকিব তো আজিলৈ মানে পুনৰ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম জয় হিন্দ জয় অসম বাই বাই